নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 13। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। তোমালোকৰ পাঠটোৰ নাম আছে প্ৰাক ঐতিহাসিক অসম। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি MCQ কুৱেশ্যন আছে আৰু যিমানখিনি তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন আছে মই সকলোখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ আৰু তোমালোকৰ যাতে সোনকালে মুখস্থ হয় এনেকুৱাকৈ বনাই লৈ আহিছোঁ, তোমালোকে চাই থাকিবা। আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিবা। ইয়াত উত্তৰত দিয়া আছে আমাৰ 1 নম্বৰত নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত। নৱগ্ৰহ মন্দিৰ আমাৰ ইয়াত গুৱাহাটীত যে চিত্ৰশাল পাহাৰ আছে এই পাহাৰখনৰ ওপৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। 2 নম্বৰত দিয়া আছে খ নম্বৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোনে কৰিছিল। আমাৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোনে কৰিছিল উত্তৰত দিয়া আছে পুষ্য বৰ্মন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, এক্সামত আহিবলগীয়া কুৱেশ্যন এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত, ইয়াতে বিদ্যালয়টো স্পেলিং মিষ্টেক হৈছে, ইয়াত জফালা হ'ব, বিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল। হিউৱেন চাঙে আমাৰ বিহাৰত যিটো নালন্দা ইউনিভাৰ্চিটি আছে বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ সম্পৰ্কে চৰ্চা কৰিছিল। তাৰপিছত ঘ নম্বৰত দিয়া আছে বৰ্তমান কামৰূপ জিলাক কি কি ভাগত ভাগ কৰা হৈছে। বৰ্তমান সময়ত আমাৰ কামৰূপ জিলাখনত কি কি ভাগত ভাগ কৰা হৈছে। বৰ্তমান কামৰূপক 4টা ভাগত ভাগ কৰা হৈছে। এটা হ'ল ৰত্নপীঠ, তাৰপিছত কামপীঠ আৰু স্বৰ্ণপীঠ আৰু সমাৰপীঠ, এই 4টা ভাগত আমাৰ কামৰূপ জিলাখনক ভাগ কৰিছে। 9 নম্বৰত দিয়া আছে দানৱ বংশৰ কোনে প্ৰতিষ্ঠাতা কৰিছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ মহাৰংগী দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। 6 নম্বৰত দিয়া আছে ডুবি আৰু নিধানপুৰ তাম্ৰলিপি কাৰ ৰাজত্বকালত খোদিত কৰা হৈছিল। ইয়াৰ উত্তৰটো হ'ব ডুবি আৰু নিধানপুৰ তাম্ৰলিপি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত খোদিত কৰা হৈছিল। 2 নম্বৰত দিয়া আছে শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰা। এইটো হ'ব আমাৰ ৰামায়ণ মহাভাৰত হ'ল হিন্দু ধৰ্মৰ মহাকাব্য। এইটো তোমালোকে সকলোৱে গম পোৱা, ৰামায়ণ আৰু মহাভাৰত হিন্দু ধৰ্মৰ মহাকাব্য, এইটো হ'ব শুদ্ধ। খ নম্বৰত দিয়া আছে নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ, এইটো হ'ব অশুদ্ধ। গ নম্বৰত দিয়া আছে বৰ্মন বংশৰ আদি ৰজা হ'ল পুষ্য বৰ্মন, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। ঘ নম্বৰত দিয়া আছে বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল। জীয়ৰীৰ নাম আছিল উচ্চ, এইটো হ'ব আমাৰ শুদ্ধ। উচ্চটো এইটো সঁচাই, বান ৰজাৰ জীয়ৰীৰ নাম আছিল উচ্চ। তাৰপিছত ইট সিঙে চিউকি পুথিখন ৰচনা কৰিছিল, এইটো হ'ব আমাৰ অশুদ্ধ। 3 নম্বৰত দিয়া আছে ক্ৰমানুসাৰে সজোৱা। বৰ্মন বংশ, দানৱ বংশ, পাল বংশ, শালস্তম্ভ বংশ আৰু ভৌমা বংশ, এইটো আমাক সজাবলৈ কৈছে। প্ৰথমতে আহিব আমাৰ দানৱ বংশ, তাৰপিছত ভৌম বংশ, তাৰপিছত বৰ্মন বংশ, তাৰপিছত শালস্তম্ভ বংশ, তাৰপিছত পাল বংশ। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। 1 ক নম্বৰত দিয়া আছে দানৱ ৰাজ্যৰ ৰাজধানী আছিল দেশ, এইটো হ'ব মাই ৰাংছ। তাৰপিছত খ নম্বৰত দিয়া আছে সমুদ্ৰগুপ্তৰ দেশত কৰ্মৰূপৰ উল্লেখ পোৱা যায়।
এইটো হ'ব আমাৰ উত্তৰ এলাহাবাদ প্ৰশস্তিটিত পোৱা যায়। গ নম্বৰটো হ'ব দেশ কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। মানে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰজা আছিল, তেওঁৰ সমসাময়িক ৰজা আছিল কামৰূপৰ। তাৰপিছত মদন কামদেৱ মন্দিৰ ৰজাসকলৰ স্থাপত্য কীৰ্তি। ইয়াত দিয়া আছে আমাৰ ভগ্নবেশ পাল বংশীৰ। 9 নম্বৰ দি আছে দেশ হল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক। এইটো হ'ব উত্তৰ শালস্তম্ভ। 5 নম্বৰ দিয়া আছে চমুটকা লিখা। কত দিয়া আছে শালস্তম্ভ বংশ, খত দিয়া আছে পাল বংশ, গ দিয়া আছে কুণ্ডিল ৰাজ্যত আৰু ঘত দিয়া আছে কামৰূপৰ আৰ্থ সামাজিক অৱস্থা। তাৰপিছত ইয়াৰ ক নম্বৰ দিয়া আছে আমাৰ শালস্তম্ভ বংশ। ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকৰ অলপ ডাঙৰকৈ দিয়া আছে, মই যিখিনি কৈ যাম তোমালোকে এইখিনি লিখিলে হৈ যাব। ইয়াত বেছি মাৰ্কত নাহে, 2 মাৰ্কছত আহিব পাৰে এক্সামত। তেনেহ'লে তোমালোকে 3-4 লাইন মান লিখি ল'বা, গোটেইখিনি লিখিব নালাগে। শালস্তম্ভ বংশ ইয়াৰ চমুটকা কৰিবলৈ গ'লে আমাৰ বৰ্মন বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসনত দখল কৰে। উল্লেখ আছে যে এই বংশৰ 21 জন ৰজাই কামৰূপত প্ৰায় 300 বছৰ কাল ৰাজত্ব কৰিছিল। এই ৰাজবংশৰ প্ৰতিষ্ঠাতা শালস্তম্ভ কামৰূপ ৰাজ্যৰ ৰাজধানী তেজপুৰলৈ হস্তান্তৰ কৰি ঠাইখনৰ নাম হৰূপেশ্বৰ ৰাখিছিল। তোমালোকে এইখিনিৰ পৰা ওপৰলৈকে পঢ়িলে তোমালোকৰ হৈ যাব আৰু তলতখিনি পঢ়িব নালাগে। আৰু যদি তোমালোকে বেছিকৈ জানিব বিচাৰা তেনেহ'লে তোমালোকে তলৰখিনি এনে ৰিডিং মাৰি এবাৰ পঢ়ি চাবা। খ নম্বৰত দিয়া আছে পাল বংশ। শালস্তম্ভসকলৰ পাছত পাল নামৰ ৰাজবংশই কামৰূপৰ ৰাজ্যত জফালা হ'ব, ৰাজ্যৰ ৰাজপাটত উঠে। ব্ৰহ্মপাল এই ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল। ইয়াতে তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে, পাল বংশৰ প্ৰতিষ্ঠাতা কোনে? ব্ৰহ্মপালা পাল বংশৰ প্ৰতিষ্ঠাতা আছিল। তাৰপিছত তেওঁলোকৰ ৰাজ্যৰ ৰাজধানী দুৰ্যনগৰ আছিল বুলি উল্লেখ পোৱা যায়। তাৰপিছত গ নম্বৰত দিয়া আছে কুণ্ডিল ৰাজ্যত। এইটো হ'ব আমাৰ আন এখন আখ্যান মতে প্ৰাক ঐতিহাসিক যুগত কামৰূপ ৰাজ্যৰ পূব দিশত কুণ্ডিল নামেৰে এখন ৰাজ্য আছিল। বৰ্তমানৰ শদিয়া অঞ্চলক এই ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিচাপে চিনাক্ত কৰা হয়। ঘ নম্বৰত দিয়া আছে আমাৰ কামৰূপৰ অৰ্থ সামাজিক অৱস্থা। এইটো হ'ব কামৰূপৰ অৰ্থনীতি মূলত কৃষিভিত্তিক আছিল। হিউৱেন চাঙৰ চিইউকিত এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল মূল যেনে কঁঠাল, নাৰিকল, তামোল পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। 6 নম্বৰত দিয়া আছে 50টা মান শব্দৰ ভিতৰত উত্তৰ লিখা। ইয়াত তোমালোকৰ 2 মাৰ্কছৰ বেছি নাহে কুৱেশ্যন, 2 নহ'লে হাইয়েষ্ট আহিলে 3 মাৰ্কত আহিব, ইমান ডাঙৰ কুৱেশ্যন তোমালোকৰ নাহে। আখ্যান কিংবদন্তীত এই ঐতিহাসৰ মাজত পাৰ্থক্য। উত্তৰ দিয়া আছে আমাৰ আখ্যান কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্যসমূহ হ'ল আখ্যানমূলক কোনো কাহিনী বা গল্প আদি দেৱতা, দৈত্য, মানৱ বা কোনো অন্য সুপৰ্ণ চৰিত্ৰসমূহ বিষয়বস্তু হিচাপে থাকে। কিংবদন্তি হ'ল কিছু সুনামী কাহিনী যিখন এতিয়া সুনামী গুণমূলক আত্মাৰ বিষয়বস্তুত নিহিত হয়, যেনে সত্য বা অসত্য তাৰ পৰিচয় কৰি দিয়া। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক। এইটো তোমালোকৰ
খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, ভেৰি ইম্পৰ্টেণ্ট। তোমালোকৰ এক্সামত এনেকুৱা টাইপৰে কোৱেশ্চন আহে। উত্তৰত দিয়া আছে থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সুসম্পৰ্ক আছিল। ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল। ফলত কামৰূপৰ সৈতে কনৌজৰ সুসম্পৰ্ক গঢ়ি উঠিছিল। ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন কটকটীয়া হাতত নান তৰহৰ উপহাৰ পঠিয়াই হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। তাৰপিছত আমাৰ আহিল গ নম্বৰ, হিউৱেন চাঙৰ টোকাত বৰ্ণিত কামৰূপ ৰাজ্য। ইয়াৰ উত্তৰটো হ'ব চীনা পৰিব্ৰাজক হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্বন্ধে অধ্যয়ন কৰিছিল। সেই সময়তে ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনায়। ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেন চাং কামৰূপলৈ আহে আৰু প্ৰায় এমাহ কাল কামৰূপত থাকে। তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা চিউকি নামৰ গ্ৰন্থত কামৰূপ সম্বন্ধে বহুতো কথা লিখি থৈ গৈছিল। তাৰপিছত আমাৰ আৰু কোৱেশ্চন নাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিবা। তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰথমতে পাই যাবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।